অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান মেঘালয়ৰ পৰা সুৰা ক্ৰয় কৰা সেৱনকাৰীৰ বিৰুদ্ধে অভিযান ৰাজহ ফাঁকিৰে মেঘালয়ৰ পৰা সুৰা সৰবৰাহ কৰিছিল মহানগৰীৰ খানাপাৰাৰ পৰা জব্দ কৰা হৈছে বুজন পৰিমাণৰ অবৈধ সুৰা আমি জনাইছো আপোনালোকক অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলাইছে আৰু মেঘালয়ৰ পৰা সুৰা ক্ৰয় কৰি অনা এটা চক্ৰৰ পৰা এই বৃহৎ পৰিমাণৰ সুৰা খানাপাৰাত জব্দ কৰিবলৈ সক্ষম হৈছে মেঘালয়ৰ পৰা সুৰা ক্ৰয় কৰা সেৱনকাৰীৰ বিৰুদ্ধে অভিযান চলিছে আবকাৰীৰ ৰাজহ ফাঁকিৰে মেঘালয়ৰ পৰা সুৰা সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিছে আচ্ছা আমাৰ আজি চেকিং বুলি নহয় এজ পাৰ সুপাৰিনটেণ্ডেণ্ট এক্সাইজ আৰু কমিশ্যনাৰ ছাৰৰ নিৰ্দেশ মৰ্মে আমি মেঘালয়ৰ পৰা যিখিনি মাল আমাৰ আহি আছে সেইখিনি মাল আমি আহিবলৈ নিদিওঁ সেইকাৰণে আমি চেকিং চলি আছে আজি এসপ্তাহ ধৰি পেলাই আৰু অসমত কোনোবাই কনজিউম কৰিছে যে অসমৰ মাল আমাৰ ক'বলগীয়া নাই এজ পাৰ ল মতে কিন্তু আমি অসমৰ মাল মেঘালয়ৰ মাল আমি অসমৰ ভিতৰত আমি সোমাবলৈ নিদিওঁ কোনো কাৰণত সেইকাৰণে আমি আজি এসপ্তাহ ধৰি আমি কণ্টিনিউৱাছলি চেকিং চলি থকা হৈছে আৰু প্ৰায় 250 এবাউট BL মানে আমি চেকিঙত আমি ধৰা পৰিছে আমি গোটেইখিনি আমি জব্দ কৰি থৈছোঁ কিমান দিন চলিব চেকিং এইটো কণ্টিনিউৱাছলি চলি থাকিব যেতিয়ালৈকে আমাৰ এইটো মানে চল্ভ নহয় তেতিয়ালৈকে আমি এইটো কণ্টিনিউৱাছলি চলিয়ে থাকিব এইটো এক্সাৰচাইজত